নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে হাতীৰ পেটত মাখিৰ ভুন ভুননি, কি বাৰু উত্তৰটো কোৱাচোন ভাবি। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ঘৰ। 2 নম্বৰ সাঁথৰটো হৈছে বিচাৰি নাপালে বিচাৰি ফুৰো, বিচাৰি পালে আমি তাক এৰি থৈ আহো, কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে ৰাস্তা। আজি 3 নম্বৰ সাঁথৰটো হৈছে অৱতাৰত মহিলা গোপী, ৰাৱণ মৰিল ৰামৰ শৰত, সেইখন আঞ্জা আমাৰ হাতত, কি বাৰু উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে বাঁহৰ গাজ। আজি 4 নম্বৰ সাঁথৰটো হৈছে নাক কাণ চকু মুখ হাত ভৰি মূৰ নাই, তেওঁ বাৰু কোন কোৱাচোন অলপমান ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে কেঁচু। 5 নম্বৰ সাঁথৰটো হৈছে আমাৰ ভাই অজলা, গাৰ বৰণ তাৰ কজলা, খেদিলে নাযায় নেখেদিলেই যায়, কি বাৰু উত্তৰটো কোৱাচোন ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে শামুক। বাৰু আপোনালোকে ভাবিছিল নে? 6 নম্বৰ সাঁথৰটো হৈছে আপুনি যিমানেই আগলৈ আহিব সিমানেই তাক পিছত থৈ আহিব, এনেকুৱা বাৰু কি আছে। হয়, ইয়াৰ উত্তৰটো হৈছে আপোনাৰ ভৰিৰ খোজ। 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো গা ধোৱাৰ লগে লগে সৰু হৈ যায়, এনেকুৱা কি বস্তু আছে যিটো গা ধোৱাৰ লগে লগে সৰু হৈ যায়। ইয়াৰ উত্তৰটো হৈছে চাবোন। 8 নম্বৰ সাঁথৰটো হৈছে গৰম পালে ওলাই আহে, চেঁচা পালে সোমায়, কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে ঘাম। 9 নম্বৰ সাঁথৰটো হৈছে জীৱ নহয় জন্তু নহয় নাই হাত ভৰি, জন্ম হৈ জাপ মাৰে, কোৱাচোন উত্তৰটো ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে মাকৈ। 10 নম্বৰ সাঁথৰটো হৈছে নমৰা নিজীয়া 2 ভাই, জীৱ নহয় চলি যায়, ঘোঁৰা নহয় ঘটক ঘটক, থাকে ভকতৰ পদৰ তলত। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব, ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে খৰম। 11 নম্বৰ সাঁথৰটো হৈছে ফাটি ফুটি ওলাল হাতী, কোলাহেন কাণ, মুখেৰে পোৱালি জগাই হে ভগৱান। ইয়াৰ উত্তৰটো হৈছে কলগছ। বাৰু আপোনালোকে ভাবিছিল নে? আজি 52 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা বাৰু কি যন্ত্ৰ আছে যিটো যন্ত্ৰ আপুনি কেতিয়াও দেখা নাপায়। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।